সেন্দুৰ লোৱাৰ সময়ত এগৰাকী বিবাহিতা মহিলাই কেতিয়াও একেটা ভুল নকৰিব, নহলে আপোনাৰ স্বামীৰ কাৰণে বেয়া হ'ব পাৰে। আপুনি সেন্দুৰকণ কিয় লয়? স্বামীৰ ভালৰ বাবে লয়, নহয় জানো? স্বামীৰ দীঘলীয়া আয়ুসৰ বাবে লয়। তেনে ক্ষেত্ৰত আপুনি সেন্দুৰ লোৱাৰ সময়ত যদি এই ভুলকেইটা কৰিছে, আপোনাৰ স্বামীৰ ভাল নকৰে, বৰঞ্চ বেয়া কৰে। গতিকে আপুনি কেতিয়াও একেটা ভুল নকৰিব। আজি আমি জানো বলকচোন সেন্দুৰ লোৱাৰ সময়ত আপুনি কি ভুল কৰিব নালাগে। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। এতিয়া আমি জানিম যে আপুনি সেন্দুৰ লোৱাৰ সময়ত কি ভুল নকৰিব। আচলতে সেন্দুৰখিনি হৈছে এগৰাকী বিবাহিতা মহিলাৰ স্বাভিমান। সেই সেন্দুৰকণে আপোনাক ছোৱালী এজনীৰ পৰা কাৰোবাৰ পত্নী হোৱাৰ মৰ্যাদা দিয়ে, আৰু সেই সেন্দুৰকণ লওঁতে আমাৰ কিছুমান নীতি নিয়ম থাকে। সেই নীতি নিয়মখিনি মানি যদি লয়, সেই সেন্দুৰখিনি লোৱাৰ ফলত আপোনাৰ স্বামীৰ জীৱনত এটা ভাল প্ৰভাৱ পৰে। তাৰ প্ৰথম হৈছে সেন্দুৰ লওঁতে আমি কেতিয়াও মানুহে দেখাকৈ ল'ব নালাগে। আজিকালি দেখা যায় বহু মানুহে কি কৰে, কেমেৰা অন কৰি সেন্দুৰ লয়। তেনেকে আপোনালোকে হয়তো দেখে, ময়ো দেখো, কিন্তু এইটো একেবাৰে ভুল। এতিয়া মই সেন্দুৰ লওঁতে মানুহে দেখাকে ল'ব নালাগে, তাৰ অৰ্থটো এইটো কোৱা নাই যে আপুনি অকণমান সেন্দুৰ ল'ব। মই এইটো কৈছো যে আপুনি মানুহৰ আগত সেন্দুৰ ল'ব নালাগে। সেন্দুৰ যেতিয়া আপুনি লৈছে, আপুনি একান্তই অকলে আপোনাৰ ৰুমৰ ভিতৰত আপুনি অকলে সেন্দুৰখিনি ল'ব লাগে। তাকে নকৰি একদম কেমেৰা অন কৰি বা মানুহে দেখাকে কেতিয়াও সেন্দুৰ ল'ব নালাগে। দ্বিতীয়তে হৈছে সেন্দুৰ আপুনি কেতিয়াও আনৰ লগত শ্বেয়াৰ কৰিব নালাগে। এতিয়া কৰবালৈ গৈছে, কাৰোবাৰ সেন্দুৰ লৈছে, তেনেকুৱা নহয়। আপোনাৰ ঘৰত কোনোবা আহিছে, আপুনি আপোনাৰ সেন্দুৰটো দিছে, তেনেকুৱা নহয়। সেন্দুৰ সদায় নিজৰ সেন্দুৰ নিজে ল'ব লাগে। আৰু তৃতীয়তে আপুনি যেতিয়া সেন্দুৰটো কিনি আনিব, আনি প্ৰথমতে আপুনি পাৰ্বতী মাৰ চৰণত আপুনি অৰ্পণ কৰিব লাগে। তাৰ পিছত সেই সেন্দুৰখিনি আপুনি আপোনাৰ কপালত লগাব লাগে। তেতিয়া কি হয়, সেইখিনি প্ৰসাদ সেন্দুৰলৈ ৰূপান্তৰিত হয়, আৰু যিয়ে আপোনাৰ স্বামীৰ দীঘলীয়া আয়ুসৰ লগতে স্বামীক সকলো ধৰণৰ বিপদৰ পৰা মুক্ত কৰি ৰাখে।